আপুনি চাই আছে প্ৰাইম টাইম 18 অৱশেষত সামৰণি পৰিল মনোনয়ন দাখিল পৰ্ব মনোনয়ন পৰীক্ষণৰ পিছতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থী ঘোষণা কৰিব নিৰ্বাচন আয়োগে ইপিনে তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা বৃহৎ শোভাযাত্ৰাৰে শক্তি প্ৰদৰ্শন কৰিলে বিভিন্ন দলৰ প্ৰাৰ্থীয়ে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন ৰাজ্যৰ বহুকেইগৰাকী ৰথী মহাৰথীয়ে দাখিল কৰে মনোনয়ন কোনোৱে মঠ মন্দিৰত আঁঠুলৈ নেদেখাজনৰ ওচৰত সেৱা লৈ আগবাঢ়িল মনোনয়ন দাখিলৰ বাবে আন কোনোৱে বিশাল সমদল ঢোল পেঁপা বজাই নৃত্য গীত কৰি শক্তিৰ প্ৰদৰ্শনেৰে আগবাঢ়িল মনোনয়ন দাখিল কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি মনোনয়ন দাখিল কৰিলে কেইবাজনো হেভিৱেইট প্ৰাৰ্থীয়ে পূব গুৱাহাটী সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈ পশ্চিম গুৱাহাটী কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে ছয়গাঁৱৰ সমষ্টিৰ বাবে দাখিল কৰে মনোনয়ন হাজো সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনে দাখিল কৰে মনোনয়ন পলাশবাৰী সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী যতীন মালিয়ে দাখিল কৰে মনোনয়ন দিছপুৰ সমষ্টিত এজেপি প্ৰাৰ্থী অদীপ ফুকনেও দাখিল কৰে মনোনয়ন দিছপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে মনজিৎ মহন্তই ইফালে পুৱাই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা ললে সুমন হৰিপ্ৰিয়াই পুৱা মক্কা দৰগাহ শ্বৰীফতো দোৱা লৈ মনোনয়ন দাখিল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ বকুৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসেও দাখিল কৰে মনোনয়ন ধুবুৰী সমষ্টিৰ ৰাইজ দলৰ প্ৰাৰ্থী ৰসুল হক বাহাদুৰৰ মনোনয়ন দাখিল গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাখাৰীৰ মনোনয়ন দাখিল গৌৰীপুৰ সমষ্টিৰ ৰাইজ দলৰ প্ৰাৰ্থী আব্দুৰ ৰেজ্জাকৰো মনোনয়ন দাখিল গোলকগঞ্জ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ হিচাপে মনোনয়ন দাখিল কৰে আবু তাহিৰ বেপাৰীয়ে গোলকগঞ্জ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আতিকুৰ ৰহমান জুৱেলৰো মনোনয়ন দাখিল সকলোৰে দোৱা আৰু আশীৰ্বাদ বিচাৰিম যি আশাৰে নমিনেশ্যন ছাবমিট কৰিবলৈ যাই আছোঁ সেই আশা বিশেষকৈ গোলকগঞ্জ সমষ্টিবাসী ৰাইজৰ যিটো আৱেগ অনুভূতিৰ প্ৰতি সন্মান জনাই আজি মই নমিনেশ্যন দিবলৈ গৈ আছোঁ বঙাইগাঁৱত বহু সংখ্যক সমৰ্থকক লৈ চমক সৃষ্টি ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল কৰি দুৰ্বল দলৰ লগত শক্তিশালী দলৰ কোনো খেলা নহয় বুলি কংগ্ৰেছক চোকা সমালোচনা খেলাটো ভাই এই কথাটো তাৰমানে খেলা হবে খেলাটো হয় নিৰ্বাচন খেলা হয় এটা যদি অতিৰিক্ত ষ্ট্ৰং হয় আৰু এটা যদি একেবাৰে অতিৰিক্ত দুৰ্বল হয় তেতিয়া খেলাখন কেনেদৰে তাৰমানে খেলাখন আকৰ্ষণীয় নহয় বিজনেছ বিপিএফ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ মনোনয়ন দাখিল মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকি কমল সিং নাৰ্জাৰীৰ জয়লাভ নিশ্চিত বুলি মন্তব্য ব্ৰহ্মৰ বিজেপি দল তথা ইউপিপিএল আজি বিটিচিখন ধ্বংসৰ পথত লৈ গৈ আছে সৰুক্ষেত্ৰীত অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে দাখিল কৰিলে মনোনয়ন বিশাল সমদলেৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কল্পনা পাটোৱাৰীৰ বিজয় নিশ্চিত মইতো বিজয় নিশ্চিত বুলি ভাবিয়ে ওলাইছোঁ আৰু মই জানো কঠিন সমষ্টি কিন্তু অসম্ভৱ বুলি একো কথা নাই গতিকে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ ৰাইজে গণতন্ত্ৰত ৰাইজে ৰজা জনিয়া সমষ্টিত কংগ্ৰেছ AIUDF মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ মনোনয়ন দাখিল জনীয়াবাসীৰ যি মৰম আৰু চেনেহ আশীৰ্বাদ মোৰ লগত আছে নিশ্চয় এইটো অটুট থাকিব তেখেতসকলৰ প্ৰতি মোৰ আপিল মোৰ এই ইলেকশ্যন জনীয়াবাসীৰ ইলেকশ্যন সৰুক্ষেত্ৰী সমষ্টিৰ AIUDF প্ৰাৰ্থী মীনাক্ষী ৰহমানৰো মনোনয়ন দাখিল হয় জাকিৰ হুছেইন ফেক্টৰ নহয় আমাৰ মানে কংগ্ৰেছ বা অন্যান্য AJP BJP AIUDFৰ বা মীনাক্ষী ৰহমানৰ কাৰণে কোনো ফেক্টৰ নহয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িবলৈ ভাৰতীয়ৰ এক স্বাভাৱিক ক্ষমতা আছে ইয়াৰে পোনপটীয়া সম্পৰ্ক স্থাপন হয় আত্মসন্মান আৰু স্বাৱলম্বনেৰে নেটৱৰ্ক 18ৰ উদ্যোগত স্বাভিমান ভাৰত প্ৰেজেণ্টেড বাই ITCয়ে দেশৰ ভিন্ন কোণৰ পৰা এনে কিছু কাহিনী আপোনালোকলৈ আগবঢ়াইছে আপোনাক চৰকাৰৰ সহায় অবিহনে সমস্যা সমাধান কৰি থকা সকলো দেশৰ ভাৰতীয়সকলৰ কাহিনী দেখুৱাব এইটো অসমৰ এটা ষ্টাৰ্টআপৰ কাহিনী যিয়ে বিশ্বব্যাপী অৰ্থনৈতিক কাৰ্যকলাপ অনুসৰণ কৰিবলৈ শুদ্ধ ৰূপত তথ্য বিশ্লেষণ প্ৰদান কৰি আছে
गुवाहाटी स्थित तथ्य अर्थ लगभग रियल टाइम पर आर्थिक गतिविधियों को मॉनिटर करने के लिए उपकरणों का निर्माण करती है। इसका लक्ष्य डेटा कैप्चर करने के लिए स्पेस टेक्नोलॉजी और आर्टिफिशियल इंटेलिजेंस में नवीनतम प्रयोग करके डेटा को सर्विस प्लेटफॉर्म के रूप में मुहैया कराना है। तथ्य अर्थ की स्थापना की यहाँ के सीईओ गुंजन ठाकुरिया ने, जो कि IIT मद्रास के पूर्व छात्र रहे हैं। तथ्य अर्थ के प्रोप्राइटरी डीप लर्निंग एल्गोरिथम को प्रमुख शिक्षाविदों और उद्योग विशेषज्ञों के सहयोग से विकसित किया गया है। We want to use AI to help effective functioning of our nation and society. Our tools, we envision our tools could be used by different important stakeholders of our society like government bodies, farmers, defense, etc. to effectively make better decisions which would lead to a stronger Bharat. यह मशीन लर्निंग और रिमोट सेंसिंग तकनीक का इस्तेमाल करके सैटेलाइट इमेजरी और जियो लोकेशन जैसे वैकल्पिक डेटा स्रोतों पर उपयोग करता है। यह स्टील इंडेक्स, मेटल इंडेक्स, ऑटो मैन्युफैक्चरिंग इंडेक्स और कमोडिटी प्राइस इंडेक्स जैसे उत्पाद बनाता है। तथ्य अर्थ डेटा और एनालिटिक्स में अत्याधुनिक तकनीक का निर्माण कर रहा है, और वो भी स्वाभिमानी रास्ता अपनाकर। বাঘ মেকুৰীৰ যুঁজ বাস্তৱত নহয়, এইবাৰ নিৰ্বাচনত হ'ব বাঘ মেকুৰীৰ যুঁজ। নিৰ্বাচনৰ প্ৰাক্ষণত কোনে কাক আখ্যা দিলে মেকুৰী? বাঘৰ সৈতে মেকুৰীৰ যুঁজ বাস্তৱত বাঘ মেকুৰীৰ যুঁজ নহয়, এইবাৰ নিৰ্বাচনী যুঁজতহে মেকুৰীৰে যুঁজিব বাঘে। ৰাজনীতিত নিজকে বাঘ বুলি চিনাকি দি অহা ৰামপ্ৰসাদ শৰ্মা। কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মাৰ মন্তব্য, বৰছলাৰ বিজেপি বিধায়ক তথা বিজেপি প্ৰাৰ্থী গণেশ লিম্বু হেনো মেকুৰী। মেকুৰীৰ দৰেই মুখৰ মাত নাই গণেশ লিম্বুৰ। তেওঁ মাতে নাই, টাইগৰৰ মাত গুজৰিনী বহুত দূৰলৈ শুনা যায়। মহ, হাতী, ভালু চবে ভয় কৰি পলায়, আৰু মেকুৰীৰ মাতত কোনো নপলায়। মেকুৰী আৰু মাতে নাই বেচাৰা। আৰু নিজকে বাঘৰ সৈতে তুলনা কৰি RP শৰ্মাই ক'লে, বাঘ আৰু মেকুৰীৰ যুঁজত জয় হ'ব বাঘৰে। মেকুৰী আৰু টাইগৰৰ ভিতৰত যুঁজ হ'লে কাৰ যুঁজ হয় এইটো আপুনি বুজি লওক। আৰে ইয়াত বিজেপি কেণ্ডিডেট, আৰে মোৰ গুজৰাণী গোটেই অসম এনে গোটেই দিল্লীও শুনে বাঘ চিঞৰ জয় হয়। বাঘ কেতিয়া হাৰিছে? হা, মেকুৰী যাব বংগোপসাগৰত। বংগোপসাগৰত হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে একেও ছাগলী নাখায় কি বিজেপি নেতাই নকয় কি? লগতে বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে চিনাকি কৰি দিলে অসমৰ ৰাজনীতিৰ আৰু এটা বাঘ। ক'লে হাগ্ৰামা মহিলাৰী বড়োৰ টাইগাৰ আৰু RP শৰ্মা গোৰ্খাৰ টাইগাৰ। বড়ো টাইগাৰ হ'ল আমাৰ হাগ্ৰামা মহিলাৰী, গোৰ্খা টাইগাৰ আপোনালোকে আগতে আছে RP শৰ্মা। দুটা বাঘ লগ লাগিলে বাকী আৰু নাথাকে, আৰু বিজেপিয়ে খাই পেলাম। এতিয়া দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত RP শৰ্মাৰ দাবী, এতিয়া হেনো বিজেপি নেতাই দিনে ৰাতিয়ে কেৱল চিন্তা কৰে RP শৰ্মাৰ কথা। আটাইতকৈ বেছি মূৰৰ কামুৰণি বিজেপিৰ হৈছে RP শৰ্মা। JP নাড্ডা ডাঙৰ ইয়াত আহিলে, বৰছলাত আহিব লাগিছিল, তেজপুৰত 5টা সমষ্টিলৈ মিটিং কৰিব লাগিছিল, অকল RP শৰ্মাই দেখে। খপনতো RP শৰ্মা, উঠোতে RP শৰ্মা। বিজেপিক বাঘৰ চুঙত নোসোমাবলৈও সকিয়নি দিলে RP শৰ্মাই। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ষন্তেক সময়ৰ বাবে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি। এক ব্ৰেকিং নিউজ, মহানগৰীত পুনৰ অগ্নিকাণ্ডৰ ঘটনা। মালিগাঁৱৰ পিছত এইবাৰ ফাঁচী বজাৰত অগ্নিকাণ্ড। শ্বপাৰ্ছ পইণ্টৰ সমীপত বিধ্বংসী জুই। অগ্নিকাণ্ডৰ পিছতে অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰে। ইতিমধ্যে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল। স্থানীয় ব্যৱসায়ীৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে, আৰু অগ্নিকাণ্ডৰ পিছতে ফাঁচী বজাৰত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে। মহানগৰীৰ মালিগাঁৱৰ পিছত এইবাৰ ফাঁচী বজাৰত অগ্নিকাণ্ড। শ্বপাৰ্ছ পইণ্টৰ সমীপত বিধ্বংসী জুইৰ ঘটনা। অগ্নিকাণ্ডৰ পিছতে অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰে। জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল, কিন্তু কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। শ্বপাৰ্ছ পইণ্টৰ সমীপত
সূত্ৰপাত ঘটিছে বিধ্বংসী অগ্নিকাণ্ডৰ। প্ৰথমবাৰলৈ এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়ং জেনিয়াছ। শনিবাৰে সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে লগ পাব এণ্টি বুলিং স্কোৱাডৰ CEO আৰু প্ৰতিষ্ঠাপক দিল্লীৰ অনুষ্কাক। ये है यंग जीनियस, जिसे बर्दाश्त नहीं हुआ जब उसके दोस्तों ने मिलकर 6 साल की एक नन्ही बच्ची को परेशान करते देखा, उसका मजाक बनाते देखा। When two of my friends they came up to me and उन्होंने मुझे बताया कि वो एक 6 साल की लड़की को बुली करेंगे. I felt so angry at them that they would do that just because they found her annoying. ये है यंग जीनियस जो बुलिंग नाम के इस सामाजिक राक्षस के खिलाफ 12 साल की उम्र में ही उठ खड़ी हुई और खुद में मिसाल बन गई। ये है यंग जीनियस जो खुद स्कूल में पढ़ती है, मगर जिसने एंटी बुलिंग स्क्वाड बनाई और अब तक 700 बच्चों की मदद कर सकी, उन्हें बचा सकी, समझा सकी। और मैंने पता किया कि 70% लोग दुनिया में बुली हो रहे हैं, मुझे इसके बारे में कुछ करना पड़ेगा। And I started anti-bullying squad. जिसने स्कूलों, कॉलेजों में परेशान करने, बुलिंग करने के खिलाफ एक सामाजिक मुहिम छेड़ी, जो लोगों को बुलिंग के खिलाफ शपथ दिलवाती है और एक दूसरे से प्यार और इज्जत से पेश आना सिखाती है। नेटवर्क 18 पर एक अनोखा शो, दंग करने वाली एंटी बुलिंग स्क्वाड की CEO और फाउंडर दिल्ली की अनुष्का जॉली के साथ, जिसकी वेबसाइट पर बुलिंग का शिकार बच्चा या बड़ा कोई भी मदद मांग सकता है, जहां मानसिक, शारीरिक और साइबर बुलिंग से निपटना सिखाया जाता है। आ रही है ये बच्चों की फरिश्ता बनने वाली यंग जीनियस। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে নিৰ্বাচনী হিংসা। কাকপথাৰৰ চেলেংগুৰিত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়, আৰু ইপিনে উজনিৰ নামনিত সংঘটিত নিৰ্বাচনী হিংসাক লৈ চিন্তিত হৈ উঠিছে আৰক্ষী প্ৰশাসন। এই ৰিপৰ্ট আগবঢ়াই প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা। ইখন জিলাৰ পিছত সিখন জিলাত বৃদ্ধি নিৰ্বাচনী হিংসা। উজনি অসমৰ কাকপথাৰত নিশাত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়। কাৰ্যালয়ৰ চাৰিবেৰো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বেনাৰ পোষ্টাৰ ফালি অনিষ্ট কৰে দুষ্কৃতিকাৰীয়ে। ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাৰ নিৰ্বাচনী কাৰ্যালয়ত এই আক্ৰমণ। অচিনাক্ত দুৰ্বৃত্তই আমাৰ অফিচৰ কাৰ্যালয় যিখন বেনাৰ সেইখন ফালি মেলি কাটি চিঙি এই ওচৰৰ লাইনৰ ৰাস্তাত নলাত পেলাই থৈ দিছে, আৰু কলপুলি কাটি পেলাইছে। আমাৰ অফিচৰ যিবিলাক কাপোৰবিলাক ফালি চিৰি লণ্ডভণ্ড কৰিছে। লাহৰীঘাটত ৰাইজৰ ৰোষত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী আসিফ নাজাৰ। নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰিবলৈ গৈ ৰাইজৰ খেদাত পলায়ন পিতা পুত্ৰৰ। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগত প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলাম আৰু পুত্ৰ আসিফ নাজাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। ক্ষোভিত ৰাইজে নজৰুল ইছলাম গো বেক, আসিফ নাজাৰ গো বেক, বাপ বেটা হটাও, সমষ্টি বচাও আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। উল্লেখযোগ্য যে বিগত ৪২ বছৰে ডাক্তৰ নজৰুল ইছলামে পৰিয়ালকেন্দ্ৰিক শাসন চলাই অহাৰ অভিযোগ। ইফালে একাংশ কংগ্ৰেছী গুণ্ডা বাহিনীয়ে লাঠি লৈ ৰাইজক আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগ। ওতঃপ্ৰোতভাৱে সিফালৰ পৰা লাঠি লোহাৰ বস্তু লৈ আগবাঢ়ি আহিছে। আমি জাষ্ট
গৌবেক ধনী দিবৰ কাৰণে গৈছোঁ 25 বছৰত এটা কাম কৰি দেখাব পৰা নাই আৰু তাৰ ল'ৰাজন আহিছে যে তাৰ বাপেকৰ আধৰুৱা কাম বোলে সি পূৰা কৰিব তাৰ বাপেকে কি আধৰুৱা স্কুল খুলি থৈ গৈছিলে যে সি আহি কিনে পূৰা কৰিব 20 কোটি টকাৰ ওপৰত টকা দি পেলাই আমি শুনি পাইছোঁ যে টিকেট কিনি আনিছে লাহৰীঘাট বাসী ৰাইজে কেতিয়াও এই টিকটক সমৰ্থন নকৰে ইফালে নিৰ্বাচনী বিধি উলংঘন কৰি অধিক ধন কঢ়িয়াই লৈ ফুৰাসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে বাক্সাৰ কুমাৰীকাটাত আৰক্ষী আৰু SSTয়ে জব্দ কৰে 16 লক্ষাধিক টকা এজন যুৱকৰ পৰা নগদ 11 লাখ টকা আৰু অন্য এজন ব্যক্তিৰ পৰা 2 লাখতকৈ অধিক টকা জব্দ কৰে আৰক্ষীয়ে